আপোনালোকৰ এই কৰম পূজাৰ মোৰ হাৰহাট সমষ্টিৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা কৰকান্থী সমষ্টিৰ অন্তৰ্গত থকা এই ফংবিৰিক আজি বিভিন্ন গাঁৱৰ পৰা উপস্থিত হৈ আজি কৰম ফেষ্টিভেল এই উৎসৱ উদযাপনৰ স্থলীত আমি একেলগে সমাবেত হৈছোঁ আৰু আজি এই পূজাত আপোনালোকৰ এই পবিত্ৰ কৰম পূজা যি আপোনালোকে পূজা পাতল কৰাৰ পাছত আজি নাচ গান আদি কৰি বিভিন্ন আমোদ প্ৰমোদৰ যি কাৰ্যসূচীত উপস্থিত থকা আমি একেলগত অহা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চেয়াৰমেন তথা আপোনালোকৰ এই কৰকান্থীৰ সমষ্টিৰ MEC সন্মানীয় ৰাজুতি ডাঙৰীয়া আৰু উপস্থিত আছে আপোনালোকৰ এই কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থকা মঞ্চত আমি একেলগত বহা শ্ৰদ্ধাসকল আৰু বিভিন্ন গাঁৱৰ পৰা উপস্থিত হৈ থকা আই মাতৃ আৰু মোৰ জ্যেষ্ঠ আৰু ভাই ভনীসকল বিশেষ বক্তব্য ৰাখিবলৈ নাই। প্ৰথমে আপোনালোকৰ এই কৰম ফেষ্টিভেল কৰম পূজাৰ প্ৰত্যেকজন আই মাতৃ আৰু জ্যেষ্ঠ আৰু মোৰ ভাই ভনীসকলক মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এনেধৰণৰ উৎসৱৰ যোগেদি আমি আমাৰ পৰম্পৰা আমি পূৰ্বপুৰুষসকলে যি ধৰণে সেৱা পূজা কৰি আহিছে তাৰ লগতে প্ৰত্যেকটো জাতিৰ সাজপাৰ প্ৰত্যেকটো জাতিৰ ভাষা সংস্কৃতি আমি ইয়াৰ মাজতে আমি প্ৰদৰ্শনৰ যোগেদিয়ে হওক বা বিভিন্ন পদ্ধতিৰ যোগেদিয়ে হওক আমি আমাৰ যি পৰম্পৰা আমি নাচ গান আমাৰ পূজা পাতল আমালোকৰ সাজপাৰ আৰু আমালোকৰ ভাষা সংস্কৃতি আমি বজাই ৰাখিবলৈ কাৰণে আৰু বিশ্ব দৰবাৰত আমাৰ যে আছুতীয়া এটা নিজস্ব এটা জাতি এই পৰিচয় আমি সদায় ৰাখিবলৈ কাৰণে নিশ্চয় উঠি অহা এই যুৱক যুৱতী আমি সকলে বা আমি সকলোৱে এই দায়িত্বটো আমি ল'ব লাগিব। কাৰ্বি সমাজতে হওক আদিবাসী সমাজতে হওক বা যিকোনো জাতিৰ মাজতে হওক আমি আমাৰ পূৰ্বপুৰুষসকলৰ যি ৰীতি নীতি পূজা পাতল যি সাজপাৰ যি ভাষা সংস্কৃতি যি স্বকীয় যিটো আমাৰ বেলেগ যি আমাৰ নিজস্ব যে এই থকা এই বস্তুটো আমি আজি যুৱকে আমি ধৰি ৰাখিবলৈ কাৰণে এনেধৰণৰ আমি কষ্টত স্বীকাৰ কৰিব লাগিব। আমি একত্ৰিত হ'ব লাগিব। আমি সকলোক লৈ পেলাই আগবাঢ়ি যাব লাগিব। আপোনালোকৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'বলৈ কাৰণে আমিও আপোনালোকক সহায় কৰিব লাগিব। আমাৰ কাৰ্বিসকলৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'বলৈ কাৰণে আপোনালোকে আমাকো সহায় কৰিব লাগিব। গতিকে আপোনালোকক আমি সহায় কৰা আমি শেষ হৈ নাযাম। আপোনালোকে আমাক সহায় যদি কৰিব পাৰে আপোনালোকে শেষ হৈ নাযায়। গতিকে আপোনালোকেও আপোনালোকৰ ভাষা সংস্কৃতি আপোনালোকৰ যি স্বকীয়তা আপোনালোকৰ যি সাজপাৰ আপোনালোকৰ যি পূজা পাতল এই সকলো বস্তুবিলাক আমি এই পৃথিৱী এই বিশ্বত থকালৈকে যাতে আমি অন্তিম দিনলৈকে যাতে আমি লৈ যাব পাৰোঁ সেই কাম আজি যুৱকবিলাকে আমি গঢ়ি তুলিব লাগিব। গতিকে আমি এই সকলোখিনি যদি আমি